বাত বিকাৰ। বাত ৰোগত নহৰু বৰ উপকাৰী। বাতৰ ৰোগত নহৰুৰ 6 সপ্তাহৰ এক চিকিৎসা আছে। প্ৰথম সপ্তাহত প্ৰথম দিনৰ আগদিনা 5 কোহ নহৰু পানীত ৰাতি তিয়াই থওক। ৰাতিপুৱা নহৰুখিনি থেতেলাই পানীখিনিত মোহাৰি লৈ চেকি লৈ পানীখিনি ৰাতিপুৱা খাওক। তেনেকৈ 7 দিন খাওক। দ্বিতীয় সপ্তাহত 7টাকৈ নহৰুৰ কোহ প্ৰতিদিনে এই একেই নিয়মেৰে খাওক। তেনেকৈ তৃতীয় সপ্তাহত 10 কোহকৈ প্ৰতিদিনে আগৰ দৰেই খাওক। চতুৰ্থ সপ্তাহটো বাদ দিব, নহৰু এদিনো নাখাব। আকৌ পঞ্চম সপ্তাহত প্ৰতিদিনে 5 কোহ, ষষ্ঠ সপ্তাহত 7 কোহ আৰু সপ্তম সপ্তাহত প্ৰতিদিনে 10 কোহকৈ নহৰু আগৰ দৰেই খাওক। ইয়াৰে মাজৰ সপ্তাহ বাদ দি 6 সপ্তাহৰ চিকিৎসা সম্পূৰ্ণ হ'ব আৰু 258 কোহ নহৰু খোৱা যাব। নহৰু খোৱা দিনত প্ৰতিদিনে অন্য বস্তু খাওঁতে অলপ অলপ মাখন খাব। এই চিকিৎসাৰ ফলত যিকোনো ধৰণৰ বাতৰ বেমাৰ নিৰ্মূল হ'ব। এই চিকিৎসা বিশেষভাৱে ফলপ্ৰদ। বাতৰ বিষত নিতৌ 1 কোহ নহৰু গৰম ভাতৰ লগত চোবাই খালে বা 100 মিলিলিটাৰ সৰিয়হৰ তেলত 20 কোহ নহৰু ভাজি সেই তেল দিনে 2 বাৰ বিচৰা ঠাইত মালিচ কৰিলে বিষ কমে।